সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅ'। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিম এটা নতুন বিষয়, দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ এটি অতি গুৰুত্বপূৰ্ণ ধাৰণা মৰুকৰণ। মৰুকৰণৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমাৰ মৰুভূমিৰ বিষয়েও আমি আলোচনা কৰিব লাগিব। গতিকে মৰুভূমিৰ পৰিচয়টো আমি প্ৰথমেই জানিব লাগিব। পৃথিৱীৰ বিশেষ কিছুমান অঞ্চল আছে প্ৰাকৃতিকভাৱেই মৰুভূমি হিচাপে অৱস্থিত। ইয়াত মৰুভূমি হোৱাৰ বাবে বৰষুণৰ পৰিমাণটো একেবাৰে কম, একে সময়তে বাষ্পীভৱন বহুত বেছি। ইয়াৰ পৰিৱেশটো শুকান, গছ-গছনি কম। গতিকে দেখা যায় যে পৃথিৱীৰ স্থলভাগৰ প্ৰায় 20% মৰুভূমিৰে আৱৰি আছে। ঠিক তেনেকৈ মেৰু অঞ্চলতো বৰফাবৃত ঠাইবোৰ আছে। এইবিলাকক শীতল মৰুভূমি হিচাপেও নামাকৰণ কৰা হৈছে। গতিকে আজিৰ আলোচনাত আমি বিশেষকৈ এই মৰুভূমি আৰু মৰুকৰণৰ মাজত থকা পাৰ্থক্য সম্পৰ্কেও আলোচনা কৰিম। মৰুভূমি হৈছে প্ৰাকৃতিকভাৱে শুকান আৰু উৰ্বৰাহীন অঞ্চল, কিন্তু মৰুকৰণ হৈছে উৎপাদনক্ষম ভূমি ক্ৰমে মৰুভূমিত পৰিণত হোৱা এটা স্বাভাৱিক প্ৰক্ৰিয়া। অৰ্থাৎ মৰুকৰণ হৈছে সাধাৰণতে যিবিলাক উৰ্বৰা ভূমি আছিলে বা উৰ্বৰা এলেকা আছিলে, সেইবিলাক লাহে লাহে শুকান উৰ্বৰাহীন হ'বলৈ ধৰা এক প্ৰক্ৰিয়া। উদাহৰণ হিচাপে আমেৰিকাৰ চাহাৰা মৰুভূমিৰ কথা আমি ক'ব পাৰোঁ। এই চাহাৰা মৰুভূমিখন 1970 দশকৰ আৰম্ভণিতেই মৰুভূমি অঞ্চললৈ লাহে লাহে সম্প্ৰসাৰিত হৈছিল আৰু তাত বহুতো জীৱ জন্তুৰ মৃত্যু মুখত পৰিছিলে, আনকি মানুহো মৃত্যু মুখত পৰিছিল। গতিকে এনেকুৱা পৰিস্থিতিত 1977 চনত আফ্ৰিকাৰ নাইৰোবিত ৰাষ্ট্ৰসংঘৰ এখন আন্তঃৰাষ্ট্ৰীয় সভা অনুষ্ঠিত হৈছিলে। এই ৰাষ্ট্ৰসংঘৰ এই আন্তঃৰাষ্ট্ৰীয় সভাতেই মৰুকৰণ আচলতে কি তাৰ ওপৰত এটা সৰ্বসন্মতিক্ৰম সংজ্ঞা, সকলোৱে গ্ৰহণযোগ্য সংজ্ঞা নিৰূপণ কৰা হৈছে। ইয়াত কোৱা মতে মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে জৈৱ বৈচিত্ৰ্য আৰু আমাৰ যিটো মাটিৰ উৎপাদিকা শক্তি, এই ক্ষমতাটো একেবাৰে বিনষ্ট কৰি দিয়াৰ লগতে অৱশেষত গোটেই অঞ্চলটো মৰুভূমি সদৃশ অৱস্থাৰ সৃষ্টি কৰে। ইয়াৰ ফলাফল হিচাপে মূলতঃ ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস পায়, মৰুভূমি এলেকাটো বিস্তাৰিত হয়, প্ৰসাৰিত হয়। বৰ্তমান দেখা গৈছে যে পৃথিৱীৰ স্থলভাগৰ প্ৰায় 35% অংশ এই মৰুকৰণৰ কবলত পৰিছে। গতিকে আমি আলোচনা কৰা এই মৰুকৰণৰ কাৰণবিলাক যেতিয়া আমি আলোচনা কৰিম, দেখা যায় যে ইয়াত দুটা কাৰণ আছে প্ৰধানকৈ, প্ৰাকৃতিক কাৰণ আৰু মানৱজনিত কাৰক। প্ৰাকৃতিক কাৰক হিচাপে
খৰাং বতৰৰ কথা ক'ব পাৰি। বতাহ, ধূলি ধুমুহা, গোলকীয় উষ্ণতা বৃদ্ধি, বৃষ্টিপাতৰ অভাৱ, লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মাটিৰ যিটো আৰ্দ্ৰতা হ্ৰাস পাইছে ইয়াকো উল্লেখ কৰিব পাৰি। মানৱ সৃষ্টি কাৰকৰ ভিতৰত বিশেষকৈ উল্লেখ আছে অধিক পশুপালন, অধিক কৃষি ক্ষেত্ৰৰ বিস্তাৰ, বননি ধ্বংস কাৰ্য, জনসংখ্যা বৃদ্ধি আৰু অতিমাত্ৰা ভূমিৰ ব্যৱহাৰ, যাৰ ফলত উৎপাদিকা শক্তি ক্ৰমে হ্ৰাস পোৱা ভূমিবিলাক পৰ্যায়ক্ৰমে মৰুভূমিলৈ ৰূপান্তৰ হৈছে। আৰু এই মৰুভূমিলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোৱে কি বুজাইছে? মৰুকৰণ বুজাইছে। এতিয়া মৰুকৰণৰ বিশ্বব্যাপী প্ৰভাৱ আমি যদি লক্ষ্য কৰোঁ দেখা পাম যে প্ৰায় 100খন দেশ ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু মহাদেশ ভিত্তিক ক্ষতি ভিন্ন পৰ্যায়ত হোৱা দেখা গৈছে। উত্তৰ আমেৰিকাত দেখা গৈছে 27%, দক্ষিণ আমেৰিকাত 22%, এছিয়াত 20%, আফ্ৰিকা মহাদেশত 18%, অষ্ট্ৰেলিয়াত 8% ভূমি মৰুকৰণৰ প্ৰভাৱত পৰিছে বা কবলত পৰিছে। ঠিক তেনেকৈ ভাৰতৰ পশ্চিম অংশ ৰাজস্থান, গুজৰাট, তাত বৰষুণ লাহে লাহে কম হৈ যোৱাত এই অঞ্চলবিলাকতো মৰুকৰণ সমস্যাই দেখা দিছে। গতিকে এই মৰুকৰণৰ সমস্যাটো সমাধান কৰাটো অতি জৰুৰী হৈ পৰিছে আৰু এই সমাধানৰ কাৰণে কৰণীয় কি আছে? সমস্যাটোৰ সমাধানৰ বাবে আন্তৰ্জাতিক সহযোগিতাৰ প্ৰয়োজন হৈছে প্ৰথম কথা। দ্বিতীয়তে গোলকীয় যি উষ্ণতা বৃদ্ধি তাক নিয়ন্ত্ৰণ কৰিব লাগিব। স্থানীয়ভাৱে মাটি আৰু বন সংৰক্ষণৰ ব্যৱস্থাও ল'ব লাগিব আৰু মানুহে প্ৰকৃতিৰ ওপৰত চলোৱা তাণ্ডৱ, মানৱীয় যি কাৰ্য, গছ গছনি কটা, বন ধ্বংস কাৰ্য, অত্যাধিক পশুপালন, অত্যাধিক পশুচৰণ, এই কাৰ্যবিলাক বন্ধ কৰিলে এটা সময়ত মৰুকৰণ কিছু পৰিমাণে হ'লেও নিয়ন্ত্ৰণ কৰিব পৰা যাব। গতিকে এই প্ৰতিৰোধৰ পদক্ষেপবিলাক বন সংৰক্ষণ আমি মানিবই লাগিব, বনানীকৰণ কৰিবই লাগিব, সঠিক ভূমি ব্যৱহাৰ কৰিব লাগিব, পানীৰ সঠিক ব্যৱস্থাপনা কৰিব লাগিব, অধিক পশুপালন নিয়ন্ত্ৰণ কৰিব লাগিব, জনসংখ্যাও নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি শেষত আমি এটা কথাই ক'ব পাৰোঁ যে মৰুকৰণ হৈছে এখন বিশ্বব্যাপী পাৰিৱেশিক এটা সংকট। প্ৰাকৃতিক কাৰণ, মানৱ সৃষ্ট কাৰ্যকলাপেই ইয়াৰ বাবে জগৰীয়া। গতিকে ইয়াক বাধা দিবলৈ হ'লে বা ইয়াক ৰক্ষা কৰিবলৈ হ'লে, মৰুকৰণ বন্ধ কৰিবলৈ হ'লে মানুহে নিজক সংযম কৰিব লাগিব, প্ৰকৃতিৰ ওপৰত কৰা ধ্বংস কাৰ্য বন্ধ কৰিব লাগিব, অন্যান্য প্ৰাকৃতিক কাৰকবিলাকত কি ধৰণে বাধা দিব পাৰি তাৰ কাৰণে চিন্তা চৰ্চাৰ প্ৰয়োজন হ'ব। গতিকে প্ৰশ্ন হিচাপে তোমালোকে এই প্ৰশ্নকেইটা চাই ল'বা। মৰুভূমি মৰুকৰণৰ মাজত কি পাৰ্থক্য? ৰাষ্ট্ৰসংঘৰ ক'ত কেতিয়া আন্তঃৰাষ্ট্ৰীয় মৰুকৰণ ভিত্তিক সন্মিলন অনুষ্ঠিত হৈছিলে? প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ উদাহৰণ দিবা। কিমান শতাংশ ভূমি মৰুকৰণৰ প্ৰভাৱত পৰিছে এই সম্পৰ্কে আলোচনা কৰিবা আৰু মৰুকৰণ প্ৰতিৰোধৰ উপায় দিবা। গতিকে এইখিনি আজি আলোচনা কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। তোমালোকে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিবা। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলুচন নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।